শ্ৰী দিলীপ বৰা। মই প্ৰায় ৩২ বছৰ ধৰি বিভিন্ন যোগাসন কৰি আছোঁ। প্ৰথমতে মই ৪টা বজাত উঠি মই প্ৰায় ৪ কিলোমিটাৰমান দৌৰি আহি থিয় হৈ থাকি ভালেমান আসন কৰাৰ পিছত মই মোৰ নিজৰ মেটখন মোৰ ৰুমৰ ভিতৰত পাৰি লৈ পেলাই মই বিভিন্ন ধৰণৰ প্ৰায় ১ ঘণ্টা ১৫ মিনিট আসন কৰোঁ। তাৰে আজি পদ্মাসনত থাকি ধুনীয়াকৈ মেটখনত শুই লৈ ভৰিকেইটা ওপৰলৈ দি নচুৱাই থকাৰ ফলত যিটো কোৱা হয় পদ্মাসন, সেই পদ্মাসনৰ ফলত শৰীৰৰ বিভিন্ন ৰোগ, শৰীৰৰ বিভিন্ন বেমাৰ আজাৰ, বিষকে আদি কৰি সকলোবিলাক মষিমূৰ হয়। প্ৰথমতে আপোনালোকক এই পদ্মাসনত থাকি কেনেকৈ শুই পেলাই ওপৰলৈ উঠি ভৰিকেইটা নচুৱাই থাকিব পাৰি সেয়া দেখুৱাবলৈ আগবাঢ়িছোঁ। আপোনাৰ সবে নিশ্চয় চাই উপকৃত হ'ব। আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ, আসন এদিন কৰিলেই নহ'ব। আপুনি সদায় আপোনাৰ সাধ্যানুসাৰে আপুনি বিশেষ অসুবিধা নহ'লে সদায় কৰিবলৈ আপোনালোকে যত্ন কৰিব বুলি মই আৰম্ভ কৰিলোঁ। ধন্যবাদ। দেখিছেনে, পদ্মাসনত মই ধুনীয়াকৈ শুই পৰিছোঁ। এই পদ্মাসনত থাকি মই এতিয়া ভৰিকেইটা ওপৰলৈ উঠাম। এই আপোনালোকে দেখিছে মই নচুৱাইছোঁ। এয়া গোটেই সৰ্বশৰীৰ মোৰ লৰি গৈছে, আপোনালোকে দেখিছে। তাৰপিছতে মই এনেকৈ কৰাৰ পিছত 2 মিনিটমান আপুনি পদ্মাসনতে থাকি 2 ছেকেণ্ডমান থাকি আপোনালোকে মানে আৰাম কৰিব লাগে। তাৰপিছতে আপুনি বাওঁ সোঁ বাওঁ সোঁ বাওঁ সোঁ এইদৰে আপুনি গোটেই সৰ্বশৰীৰটো আপুনি সোঁ বাওঁ সোঁ বাওঁ বাওঁ সোঁ বাওঁ সোঁ এনেকৈ আপুনি গোটেই গাটো লৰাই অকণমান সময় থাকি 3-4 ছেকেণ্ড থাকি আপুনি উঠিব পাৰিব। নমস্কাৰ।